মামাক দিলে মামাক তাতে 2100 টাকা পোৱা নাই এইটো মই মনে দি দিছো সেইটো কৈছো যে সাতজন ঘৰত দিয়ে লাভ কি হ'ল লাভ মই ধৰ মামাক দিলে মামাই ভাল পালে প্ৰডাক্টটো ভাল সেইটো তো লাভ সেইটো লাভ হ'ল নেকি মানে কি কথা আছে মেডিকেল হলে অফিস কোনটো আপোনাৰ অফিস কোনটো অফিস ভালে কৰিছে আপোনালোকে ফোন কৰিছে লোকেল পিপল লগত ইছুলেন লগত ফোন কৰিছে লাগে এনেকে যে আপুনি সদায় সদায় ফোন কৰে কৰিব মন এই চাৰ্টটোৰ দাম কিমান এইটো 2200 টকা দাম 2200 টকা দাম মানে তোমালোক এনেকুৱা চাৰ্ট কোম্পানী চেল কৰিব দিয়ে এইটো এটা আপোনাৰ ডাইৰেক্ট সেলিং কোম্পানী হয় এইটো কোম্পানীৰ নাম আপোনাৰ ৰিসলভ ইমপ্ৰুভ লাইফ ইণ্ডিয়া মাৰ্কেটিং প্ৰাইভেট লিমিটেড এটা আমাৰ কোম্পানীৰ গাৰ্মেণ্টছ এক্সেসৰিজ কোম্পানী প্ৰডাক্টছ আছে এইকেইটা আমি অনলাইনত আমি ডিষ্ট্ৰিবিউটাৰ টু কাষ্টমাৰ এনেকৈ সেলছ কৰোঁ এইটো এটা ডাইৰেক্ট সেলিং মাৰ্কেটিং নেটৱৰ্ক মাৰ্কেটিং প্ৰসেস হয় ইয়াতে তো ইয়াতে আমাৰ 4 দিন ট্ৰেইনিং হয় ট্ৰেইনিঙত আমাৰ কনসেপ্টটো বুজোৱা হয় ইয়াতে আপোনাৰ শ্বপিং কৰিবৰ কাৰণে তে মিনিমাম মানে এটা ল' পাৰ্চেজ এটা কৰিব লাগে আৰু এটোৰ বিনিময়ত মানে কাপোৰ দিয়া হয় আৰু ইয়াৰ পিছত মানে হি আগত ৰেফাৰ কৰিলে আৰু প্ৰডাক্ট সেলিং কৰিলে তাৰ অনুপাতত ইয়াতে মানে কমিশন পোৱা যায় আৰু সেই কনসেপ্টটো ইয়াতে 4 দিন ট্ৰেইনিঙত A to Z বুজাই দিয়া হয় হেড অফিস কৰিছে ইয়াৰ হেড অফিস আপোনাৰ দিল্লী আমি যিবিলাক প্ৰডাক্ট দিয়ে সেইবিলাক কিবা ব্ৰ্যান্ডেড থাকে না এনেকুৱা যেনেকুৱা বজাৰত না আমাৰ কোম্পানী নিজা ব্ৰ্যান্ড আছে আপোনাৰ জিগ জাগাৰ যেনেকৈ আৰু হিৰায়ু আমাৰ কোম্পানী নিজা তেনেকুৱা এই প্ৰডাক্টটো দিয়া নামৰ আপোনালোকে যিটো এটা এমাউন্ট লয় সেইটো কিমান মানে এমাউন্ট লয় কি কাৰণ লোৱা যায় এটো আপোনাৰ এমাউন্টটো আপোনাৰ কি হয় এটা ডিস্ট্ৰিবিউটাৰশিপ লোৱাৰ কাৰণে দুটা পজিশন আছে এটা 20% 29% আৰু জোনে ইন্টাৰেষ্ট যেটো থাকে সেইটো হিচাপতে মানে 20 কলে আপোনাৰ 9500 এটা দি পেলাই আপোনাৰ শপিংটো কৰিলে এটা ডিস্ট্ৰিবিউটাৰ কোনে আৰু এমাউন্ট কিমান 9500 এটা আৰু 47000 ব্যৱসায়টো কেনেকুৱা আপোনালোকৰ এজিটো ৰিয়েল যেটো আছে এটো বিজনেছটো কেনেকুৱা ষ্টাইলটো স্টেপটো এনেকৈ ধৰক আপুনি কোম্পানী ফালৰ পৰা কিছুমান আপোনাৰ প্ৰডাক্ট আপোনাৰ কাৰণে বাই কৰিলে ইয়াতে আপুনি এটা ডিস্ট্ৰিবিউটাৰশিপ যিকোনো এটা ৰেংকত ললে 9000 9 47000 দি পেলাই আৰু এই পইচাটো কাকো ইয়াতে আমাক দিব নালাগে ডাইৰেক্ট জোনে ইন্টাৰেষ্ট থাকে হি ডাইৰেক্ট কোম্পানীত দিয়ে আৰু কোম্পানী ফালৰ পৰা তাক প্ৰডাক্ট ডেলিভাৰ কৰে আমাৰ অফিসত তাৰ পৰা হি নিজৰ পিন দিবৰ কাৰণে এটো মানে দিয়া হয় আৰু হয় প্ৰডাক্টটো নিজৰ কাৰণে লোৱা হয় তো তাৰ বিজনেছটো গ্ৰো কৰিবৰ কাৰণে সেলছটো গ্ৰো কৰিবৰ কাৰণে সেই এটা যে টিম ওয়াৰ্ক মানে কাম হয় ইয়াতে মানে তাৰ আন্ডাৰত মানে ইয়াতে এজ এ টিম বনাব লাগে আৰু হেতু টিম বনালে তাতো আপোনাৰ সেলছ হ'ব টিমত আৰু সেইটো সেলছ যেটো হ'ব হেতুৰ ভিত্তিত কমিশন পার্সেন্টেজ থাকে তো পার্সেন্টেজ ওয়াইজ তাৰ একাউণ্টত চেন সিস্টেম হা পইচা আহে এটো আপোনাৰ চেন সিস্টেমত নহয় এটো জেনাৰেশন সিস্টেম বুলি কয় এটো সিস্টেমত মানে এটো অফিসটো কৰিছে আপোনালোকে ইয়াতে আপোনাৰ যেনে বৰ্তমান যেটো আছে দদৰা অফিস আৰু দদৰা অফিসত আছে কিমান মান আছে ল'ৰা ছোৱালী এক্টিভ আপোনাৰ ধৰক 70-80 এক্টিভ হ'ব কিছুমান ঘৰত আছে কিমান মান ইয়াতে থাকি যায় এটা থাকিছে আপোনাৰ কিছুমান এক বছৰ আছে কিছুমান আপোনাৰ 1.5 বছৰ আছে কিছুমান 6 মাহ ইয়াতে আপোনাৰ চেণ্টাৰ হয় ইয়াতে বাস 4 দিন ট্ৰেইনিং কত বুজোৱা হয় বস্তুটো মূল কথাটো ইয়াতে তেওঁলোকক ট্ৰেইনিং দিয়া হয় 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 তেওঁলোক স্যালাৰিটো কেনেকৈ কি হয় ইয়াতে কোনো ধৰণৰ আপোনাৰ স্যালাৰি নাথাকে বিজনেছ দ্যাট মিন্স কমিশন ইয়াতে কমিশন বেছ আপোনাৰ পইচাটো পোৱা যায় কমিশনটো এটো আপোনাৰ তাৰ যেটো টিম ওয়াৰ্ক হয় টিম হ'ব টিমৰ থ্ৰু যেটো মানে সেলছ হয় মাহৰ টাৰ্নওভাৰ হেতুৰ ভিত্তিত মানে পার্সেন্টেজ ওয়াইজ মানে কমিশনটো পায় আৰু সেলছ নহলে আপোনাৰ তাৰ কমিশনটো যেটো বনে কমিশনটো নাপাব মানে সেলছ হলেহে পইচা পাব বিজনেছ দ্যাট মিন্স এটোই আৰু তেনেকুৱা ট্ৰেইনিঙৰ সময়ত কি এমাউন্ট হয় জয়নিং ফিজ কি ট্ৰেইনিঙৰ সময়ত বা কিবা কি হেতু এক্সট্ৰা কোনো আপোনাৰ পইচা দিয়া নহয় বা ল'ৰা ছোৱালী আপোনাৰ বিভিন্ন জায়গাৰ পৰা আহে দূৰৰ পৰা কিন্তু ইয়াতে আপোনাৰ থকা খোৱাৰ ফেসিলিটিও দিয়া হয় এটো কাৰণে আপোনাৰ ৰুম একমডেশন দিয়া হয় আপোনাৰ 3800 টকা এটা দিলে ইয়াতে আপোনাৰ থকা খোৱাটো আপোনাৰ পাই যায় মই আইছো আমিনগাঁৱৰ পৰা ইয়াতে মানে মই মানে জব বিচাৰি আছিলোঁ জব বিচাৰি কিনে অনলাইন দ্বাৰা মই এপ এটা পালোঁ এপ এটা পোৱাৰ পিছত মানে মই এইটো মানে অফিচত জইন হ'লোঁ আৰু জইন হোৱাৰ পিছত ইয়াতে কৈছিলে আৰু 4 days ট্ৰেইনিং হয় এই অফিসটো আপোনাৰ দদৰা তিনিআলিত আছে তাৰপিছত এটা আছে আমাৰ আমিনগাঁও চেক পোষ্টত কি বুলি এটা এডটো এনেকুৱা মানে এডটো লিংকৰ দ্বাৰা এডটো দি দিয়ে মানে এনেকুৱা মানে ইণ্ডিয়ান গাৰ্মেণ্ট অফিচ বুলি আহে কিন্তু এডটো কিন্তু ফেক হয় কিন্তু এইটো মানে অৰিজিনাল নামটো হৈছে ৰিল ইণ্ডিয়া মানে ইহঁতে মানে স্কেম কৰিব দিয়ে আৰু মানে ঠগাব দিয়ে মানে এনেকুৱা তেনেকুৱা মানে এনেকুৱা অফিচ মানে ইণ্ডিয়ান গাৰ্মেণ্ট অফিচ বুলি কয় এনে মানুহক মাতিব দিয়ে আৰু
মানে এনেকুৱা মানে আগতে মানে ফ্ৰড হোৱাতে আগতে মানে নিউজ লাইভ আহিছিলে নিউজ লাইভতে মানে চব কথা গম পাইছিলে আৰু তেতিয়া মানে নেমটো মানে বেলেগকৈ ক'ব দে ৰিল ইণ্ডিয়া অৰিজিনেল নেমটো হয় কিন্তু ইণ্ডিয়ান গাৰ্মেণ্ট অফিচ বুলিয়ে কয় আৰু তাৰপিছত ইয়াতে অহাৰ পিছত চব কৈছিলে আৰু ফোনৰ দ্বাৰাই খোৱা লোৱা থকা চব ফ্ৰী তাৰপিছত আমিও এনেকুৱা ভাল পালোঁ আৰু এনেকুৱা জব পালেতো চবেই ভাল লাগিব পোৱাৰ পিছত ইয়াতে মানে আহি কেনে গম পালোঁ খাওঁ এক টাইম দিয়ে মানে ভালকৈ নিদিয়ে তাকো খাওঁ এক টাইম দিয়ে মানে নেক্সট টাইম মানে ভাত খুজিলে মানে নোহোৱা হৈ যায় সিহঁতৰ মানে ভাত দিবলৈ এনেকুৱা মানে প্ৰব্লেমত চিটুৱেশ্যন আছোঁ এইটো মানে আমাক কিবা এটা সহায় কৰিব লাগে সিহঁতে আৰু মানে 4 days ট্ৰেইনিং কৰা হয় ইয়াতে ট্ৰেইনিং কৰা হোৱাৰ পিছত মানে 2 দিন মানে পইচাৰ কথাটো নকয় সিহঁতে তাৰপিছত 3 দিনৰ পিছত আফটাৰ 3 দিনৰ পিছত সিহঁতে কয় মানে এনেকুৱা দুটা ৰেংক আছে এটা 47,000 ৰেংক এটা আছে এটা 9,000 ৰেংক এটা আছে ইটো জইন কৰিলেহে তোমালোকে অফিচত চিট পাবা নহ'লে তোমালোকে চিট নোপোৱা তাৰপিছত আমি জইন কৰিলোঁ ইহঁতে কিন্তু কৈ কেনে মাতিছিলে কিন্তু ফিক্স চেলাৰী হ'ব পিছত আহি কেনে গম পালোঁ ইয়াতে মানে ফিক্স চেলাৰীও নহয় মানে ইমানকেইটা মাহ পাৰ হৈ গ'ল আমাৰ মানে বহুতকেইটা কেণ্ডিডেট আছে মানে শ মানুহ আছে ইহঁতেও আছে মানুহ থকাৰ পিছতো মানে চেলেৰি নাপায় ফিক্স চেলেৰি নাপায় আমি পইচাটো কিন্তু দিছোঁ আমি কিন্তু চেলেৰি ফিক্স চেলেৰি পোৱা নাই কামটো মানে ইহঁতে মানে কয় অনলাইনত মানে মানুহ মাতিব লাগে মানুহ মাতিলে পইচা পাবা মানুহ নামাতিলে পইচা নোপোৱা মানে এনেকুৱা কাম হৈছে মানুহ বিক্ৰী কৰা কাম মানে মানুহ বিক্ৰী কৰিলে পইচা পাম নহ'লে নাপাওঁ পুৰা ফ্ৰড পুৰা স্কেম কৰিছে মই পুৰা 47,000 দিছোঁ সকলোৱে দিছে সিহঁতে 47,000 দিছে তামোলপুৰৰ পৰা আহিছোঁ মানে মই মানে এটা এড পাইছিলোঁ আৰু মানে ফেচবুক মানে অনলাইনত এনেকুৱা এপ পোৱাৰ পিছত মানে মই ফোন কৰিলোঁ ফোন কৰাৰ পিছত মানে এতে কৈছে মানে 2 দিন টিউশ্যন পিছত আহিবি মানে তহঁতে চিট খালী আছে এতিয়া ভিকাচিনি খালী আছে এতিয়া আহিবি তাৰপিছত এতে মানে এই যে ব্ৰাঞ্চৰ কিবা আছে না এইটো কৈছে আৰু না 3,000 মানে ফাৰ্ষ্টত 3,000 জইন হোৱাৰ আগত মানে 3,750 টকা দিব লাগে এইটো কৈছে মই দিম দে তাৰপিছত ক'লোঁ মানে এতিয়া ক'ব লাগে মানে এটা কৈছোঁ আৰু না 1 টাইম কিবা দিব লাগে চব মানে পুৰা লাইফ টাইম খাৱা তাৱা ফ্ৰী নোৱা কৈছোঁ আৰু তাৰপিছত মানে আমি মানে 4 দিন ট্ৰেইনিং লোৱা যায় আৰু মানে 4 দিন ট্ৰেইনিং লোৱাৰ পিছতে মানে গম পায় আৰু মানে পইচাৰ বাগে কিমান দিব লাগে মানে দুটা কিবা আছে অফিচৰ নাম ৰিল ইণ্ডিয়া এনাই মানে আমি যেনিবা অনলাইনত ইণ্ডিয়ান গাৰ্মেণ্ট অফিচ বুলি কয় কিন্তু নহয় আৰু কিন্তু ৰিল ইণ্ডিয়াই ক'ত আছে অফিচটো ক'ত আছে এতিয়া দদৰা তিনিআলি কি কৈছে তোমালোকক এতিয়াতো পুৰা ফ্ৰড কৰি আছে পইচা দিছা নেকি ইয়াতে পইচা দিছোঁ মই কিমানমান পইচা 47,000 দিছোঁ 47 মানে মোটামুটি 50,000 দিয়া হ'ল মানে আগত আহোঁতে মানে 3,750 টকা দিব লাগে ডকুমেণ্টছ দিছা নেকি ডকুমেণ্টছ এনেকুৱা দিছিল তোমালোকৰ কিবা ডকুমেণ্টছ দিছা নেকি দিছে কি দিছা তুমি আধাৰ কাৰ্ড দিছে তাৰপিছত লাষ্ট কোৱালিফিকেশ্যন পান কাৰ্ড ইয়াত ৰাখিছে নাই ইয়াতে আছে ডকুমেণ্টছবিলাক জেৰক্স দিছোঁ